নমস্কাৰ, মই ধ্ৰুৱজ্যোতি বৰ্মন। আপোনালোক সকলোলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বছৰটো সুন্দৰকৈ আৰম্ভ কৰিবলৈ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন সুন্দৰ জ্যোতিছবি মায়া দা অডিশ্যন। ৰাজ বৰুৱাৰ কাহিনীৰে ৰচনা কৰিছে এৱাৰ্ড উইনাৰ পম্পী হাজৰিকাদেৱে আৰু ছবিখন পৰিচালনা কৰিছে অসমীয়া টেলিভিছন জগতৰ মেগা চিৰিয়েল ডাইৰেক্টৰ কিৰণ ৰাজ দিহিঙীয়াই। আৰু মই এটি সুন্দৰ চৰিত্ৰত তাতে অভিনয় কৰিছোঁ। ছবিখন অতি সোনকালে আমাৰ অফিচিয়েল ইউটিউব চেনেল ময়ূৰী ফিল্মছত ৰিলিজ কৰা হ'ব। গতিকে আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ বোৰ পাম বুলি আশা কৰিছোঁ। যদিহে আপুনি এই ভিডিঅ'টি ইউটিউবত চাই আছে তেন্তে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুক ইনষ্টাগ্ৰামত চাই আছে তেন্তে ৰিলছ আপডেটবিলাক পাই থাকিবৰ কাৰণে পেজখন ফ'ল' কৰি ল'ব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সদায় আমাক দি থাকিব বুলি আশা কৰিছোঁ। ধন্যবাদ।